নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আগন্তুক ADRE 2.0 যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামটো আছে সেয়া 15 তাৰিখে হ'বলৈ গৈ আছে। এয়া বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনালোকে গম পাইছে আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তেও আপোনালোকক জনাইছিলোঁ, ঠিক আছে। কিন্তু যদি 15 ছেপ্টেম্বৰত এক্সাম হয় তেন্তে এডমিট কাৰ্ডটো অতি সোনকালে ৰিলিজ হোৱাৰ কথা। আৰু সেই এডমিট কাৰ্ড ৰিলিজ কেতিয়া হ'ব, কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব, সেই বিষয়ে এটা নোটিছ ওলোৱা হৈছে আসাম ট্ৰিবিউনত, ঠিক আছে। সেই নোটিছটোত কি লিখা আছে বিস্তাৰিত তথ্য আপোনালোকক জনাই আছোঁ, আপোনালোকে মন দি শুনিব। চাওক, এয়া হৈছে নোটিছ, মই পাৰিলে স্ক্ৰীনত দি দিম। ইন কণ্টিনিউশ্যন টু দ্য এডভাৰটাইজমেণ্ট নাম্বাৰ ইমান দ্য date of written examination for the recruitment of post of HSS LC level under the state level recruitment commission for class 3 post is hereby notified details। ইয়াতে চাব আপোনালোকে HSS LC level আৰু মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড যিটো আছিল আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেল, প্লেইন হায়াৰ ছেকেণ্ডেৰী বা যিসকলে হায়াৰ ছেকেণ্ডেৰী উইথ ছায়েন্স পাছ কৰিছে, দুয়োটাৰ কাৰণে এটাই পেপাৰত এক্সাম হ'ব, মানে এটাই কুৱেশ্যন পেপাৰ থাকিব। আৰু ডেট এণ্ড টাইম হ'ল 15 ছেপ্টেম্বৰ 2024 দেওবাৰৰ দিনা, আৰু টাইম হ'ল 10:30 বজাৰ পৰা 1:30 বজালৈ, মানে 10:30 to 1:30 PM, ঠিক আছে। আৰু ইয়াৰ পিছত আকৌ লিখিছে হওক, ইট ইজ hereby informed that candidates who have applied for this post can download their admit cards for the written examination by logging into websites of Govt of Assam। ৱেবছাইটটো হ'ল, মানে ইয়াতে কৈছে যিসকলে এপ্লাই কৰিছে তেওঁলোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব ক'ৰ পৰা, www.assam.gov.in এণ্ড ডেট অফ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, মানে সেৱাৰ যিটো পৰ্টেল আছে সেইটোৰ পৰাও ডাউনলোড কৰিব পাৰিব। আৰু সেই পৰ্টেলটো হ'ল www.site.sevaonline.org। আৰু কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব, চাওক, ফ্ৰম 11 AM of 2 ছেপ্টেম্বৰ 2024, মানে 2 ছেপ্টেম্বৰৰ পুৱা 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তাৰপিছত আৰু কি গাইডলাইন্স দি আছে আমি চাই লওঁ এবাৰ। The candidates have to download and take printout of their admit cards by using their application number and password। আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰোঁতে আপোনালোকৰ কি লাগিব, এপ্লিকেশ্যন নাম্বাৰটো লাগিব। আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে এটা এপ্লিকেশ্যন নাম্বাৰ পাইছে নিশ্চয়, আৰু যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো লাগিব, ঠিক আছে। Application number and password used while filling of the forms applying for the post। The candidates have to produce a hard copy of admit card to appear in the written examination and must follow all the instruction mentioned in the admit card। মানে কোৱা হৈছে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া কি কৰিব লাগিব, আপোনালোকে এডমিট কাৰ্ডৰ হাৰ্ড কপিটো লৈ যাব লাগিব, আৰু আপোনালোকে সেই বস্তুটো ৰিটেন এক্সামত সোমোৱাৰ আগত আপোনালোকে দেখুৱাব লাগিব, ঠিক আছে। আৰু এডমিট কাৰ্ডত উল্লেখ থকা প্ৰত্যেকটো গাইডলাইন্স ইনষ্ট্ৰাকশ্যন আপোনালোকে মানিব লাগিব। নেক্সট হৈছে দ্য ডেট এণ্ড টাইম ফৰ দ্য ৰিটেন এক্সামিনেশ্যন ফৰ দ্য আদাৰ কেটেগৰিজ পষ্ট শ্বেল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। মানে আৰু যিবিলাক বেলেগ কেটেগৰী আছে, মানে গ্ৰেজুৱেট লেভেলৰ, আৰু তাৰপিছত গ্ৰেড 4ৰ মেট্ৰিক লেভেল, আৰু 8 লেভেল, আৰু ড্ৰাইভাৰ পষ্টৰ, এইবিলাকৰ যি এক্সাম হ'বলৈ গৈ আছে সেইবিলাকৰ এডমিট কাৰ্ড ডাউনলোডৰ ডেট ডিউ কোৰ্চ অফ টাইমত জনাই দিয়া হ'ব, ঠিক আছে। আৰু যদি আপোনালোকে কিবা টেকনিকেল ইছ্যু ফেচ কৰে তেনেহ'লে আপোনালোকে ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে। হেল্পলাইন নম্বৰটো হ'ল 9582390056, আৰু ইয়াতে কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকে কিবা টেকনিকেল ইছ্যুজ ফেচ কৰে। আৰু সেয়া হৈছে ৱৰ্কিং ডেজ, মানে মানডে টু ছেটাৰডে, ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে বাদ দি 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকে এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। এই আছিল মানে এডমিট কাৰ্ড ডাউনলোড ৰিলেটেড নটিছ এটা। চ' আপোনালোকে 2 ছেপ্টেম্বৰত নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব। তো মই আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিম দিয়ক যেতিয়া লিংকটো এক্টিভ হয়। বাকী ভালদৰে পঢ়া শুনা কৰক, আল্টু ফাল্টু কোৰ্চৰ ধান্দাত নপৰিব। এতিয়া সেল্ফ ষ্টাডি কৰাৰ সময়, পিয়'ৰলি সেল্ফ ষ্টাডি টাইম। চ' এই মক টেষ্টৰ বেহা, ক্ৰেছ কোৰ্চৰ বেহা, এইবিলাকৰ পাল্লাত নপৰিব। নিজে ভালদৰে সেল্ফ ষ্টাডি কৰক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰক। আৰু মই ইয়াৰ আগতে যিটো ভিডিঅ' দিছোঁ সেইটো ভিডিঅ'ত কোৱা মতে এই 15 দিন তেনেকৈ প্ৰিপেয়াৰ কৰক, ভাল ফলাফল পাব। থেংক ইউ, লগ পাম আন এটি নতুন ভিডিঅ'ত।